ভাবে আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈকে আন এটি অপূৰণীয় ক্ষতি আমাৰ সকলোৰে মৰমৰ দীপক শৰ্মা ডাঙৰীয়া, যাৰ বাহিৰ সুৰৰ মূৰ্ছনাত সমগ্ৰ বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখন মুখৰিত হৈছিল। অসমীয়াৰ যি স্বাভিমান আৰু অসমৰ যি অমীয় সুৰ, এই অমীয় সুৰ বাহিৰ সুৰত প্ৰতিধ্বনিত কৰিবলৈ সক্ষম হোৱা আমাৰ প্ৰাণৰ শিল্পী বা বাদ্যশিল্পী দীপক শৰ্মাৰ যি অসাময়িক মৃত্যু, তাত আমি সকলো আজি মৰ্মাহত। প্ৰাণৰ শিল্পী জুবিনদাৰ মৃত্যুৰ দুমাহ নহওঁতে আমাৰ মাজৰ পৰা আন এগৰাকী আমাৰ প্ৰিয় বাঁহী বাদক হেৰাই গ'ল। গতিকে আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু জাতীয় জীৱনলৈ বা অসমৰ বা দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ দীপক শৰ্মা ডাঙৰীয়াই যি অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল, সেয়া আমি কোনেও পাহৰিব নোৱাৰোঁ। নিশ্চিতভাৱে দীপক শৰ্মা ডাঙৰীয়াৰ সমগ্ৰ সৃষ্টিৰাজিক আগন্তুক দিনত অসমীয়া সমাজখনে বিশেষভাৱে ইয়াক সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ বাবে আমি চেষ্টা কৰিব লাগিব।